স্বাগতম সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ। আজি 2 জুলাই 2024 মই আহি আছো গুৱাহাটীলৈ, মানে গুৱাহাটী পাই গ'লোহি। মই বশিষ্ঠ মন্দিৰৰ পৰা খোজকাঢ়ি আহি আছো প্ৰায় 1 কিলোমিটাৰমান। এই বশিষ্ঠ মন্দিৰৰ কাষতে এটা ফৰেষ্ট কেম্প আছে, ফৰেষ্টৰ অফিচ এটা আছে। তাতে দাদা এজনে চাকৰি কৰে আৰু তেওঁ ইয়ন এখন আছে, ইয়নখন চেল কৰিব। মই খবৰ পালোঁ, খবৰ পাই মানে ধুমাধুম গুচি আহিলোঁ আৰু মই লাইন গাড়ীতে আহিছোঁ। তাৰমানে গাড়ীখন নিম বুলিয়ে আহিছোঁ আৰু এইখন গাড়ীত মই বেছি চিয়'ৰ হৈ আছোঁ নিব পাৰিম বুলি। কিয় মই 90% চিয়'ৰ হৈ আছোঁ গাড়ীখন নিব পাৰিম বুলি, কাৰণ দাদাজনে ফৰেষ্টৰ অফিচতে চাকৰি কৰে আৰু চাকৰিয়াল মানুহকেইজনে গাড়ীকেইখন অলপ মেইনটেইন কৰে, ভাল মেইনটেইন কৰে। গতিকে 90% চান্স আছে গাড়ীখন ল'ব পৰা। কি হয় কি নহয় গৈ পাই লওঁ গাড়ীখনৰ ওচৰত, গাড়ীখন চাই মেলি ভগৱানে কিবা সকলো ঠিকে থাকিলে গাড়ীখন লৈ গুচি আহিম আৰু। তেওঁলোকৰ কেম্পৰ গেটৰ সন্মুখ আহি পালোহি মই। যিহেতু মোক ডাইৰেক্টলি ইয়াত সোমাব নিদিব, গতিকে দাদাজনে মোক অলপ আগৰ পৰা আগুৱাই লৈ আহিছেগৈ। চ' আহি আছোঁ, দুইজনে কথা বতৰা পাতি আজি প্ৰথম লগ পাইছোঁ, কিন্তু কথা পাতি খুব ভাল লাগিছে। গাড়ীখনো সেইটো মতে ভাল হ'ব বুলি আশা কৰি আহি আছোঁ। এয়াই হ'ল তেওঁলোকৰ চৌপাশটো। আহি পালোহি গাড়ীখনৰ ওচৰ। আঁতৰৰ পৰাই কালাৰটো ধুনীয়া চাইনিং দি আছে, এনেও হোৱাইট কালাৰটো এনেও মৰম লাগে। চ' মোৰ মতে গাড়ীখন ধুনীয়াকৈ চেক কৰিলোঁ, যি চাব লাগে গোটেইখিনি চালোঁ। মই যেনেকৈ বিচাৰিছিলোঁ গাড়ীখন তেনেকেই পালোঁ, গতিকে মই লোৱাই সিদ্ধান্ত কৰিলোঁ। এইখন ইয়ন স্পৰ্টছ মডেল মই দাদাৰ পৰা ল'লোঁ। দাদাই এই বশিষ্ঠৰ ফৰেষ্ট অফিচতে চাকৰি কৰে। দাদা আপোনাৰ ভাল নামটো? বিজিত নাথ। আচ্ছা, দাদাই অ'নাৰ আছিল আৰু এয়া দাদাৰ বন্ধু এইকেইজন। আৰু চ' একে কেম্পৰ পৰাই মোক ডেলিভাৰী দিছে গাড়ীখন, তেওঁলোকৰ পৰা ল'লোঁ। গাড়ীখন মই চাব আহিছিলোঁ, মোৰ পচন্দ হ'ল লৈ ল'লোঁ আৰু। চাবিটো দাদা দিয়কচোন, মই কিলোমিটাৰটো নোট কৰি লওঁ। দাদাৰ পৰা লওঁতে মই কিলোমিটাৰ পাইছোঁ 65,480। বৰ ধুনীয়াকৈ ৰাখিছে, মৰমত ৰাখিছে গাড়ীখনৰ। ইণ্টেৰিয়ৰটো বৰ ধুনীয়া হৈ আছে। যি নহওক দাদা, গাড়ীখন আজিৰ পৰা ল'লোঁ আৰু। দাদাজন বহুত ভাল মানুহ, মোক একদম আগুৱাই লৈ আহিছেগৈ মানে। এই দাদাৰ বন্ধু দুজন একেলগে চাকৰি কৰে আৰু গোটেইকেইজনে। চ' গাড়ীখন লোৱা হ'ল। গাড়ীখন দাদাই ৰাখিলে, এতিয়া আৰু বিদায় ফটো উঠি আছে। হয়, দাদাজনে আমাক ৰাস্তালৈকে আগবঢ়াব আহিল, গেটলৈকে। ইয়াতে নমাম নে? এইফালে যাব পাৰিব? হয় হয়, অঁ ঠিক আছে, লগ পাম দাদা। দাদা আহিছোঁ, লগ পাম। এইফালে চিনি পাম নেকি? এইফালে যাম দিয়ক। অঁ হ'ল, গাড়ীখন লৈ ওলাই আহিলোঁ আৰু। ভগৱানৰ কৃপাত গাড়ীখন ল'ব পাৰিলোঁ দিয়ক। এইখনেই হ'ল ইয়ন স্পৰ্টছ মডেল। খুব ভাল মানুহ, দাদাজনৰ লগত কথা পাতি ভাল লাগিল। গাড়ীখনো যে ইমান ধুনীয়া মজা কৰি ৰাখিছে নহয়। এই ছিটখিনি চাওক, ভিতৰৰ ইণ্টেৰিয়ৰ আৰু বাহিৰ পিছৰখিনি চাওক, মানে ধুনীয়া গাড়ী হ'ল, এটা বডি চাউণ্ড নাই। গতিকে গাড়ীখন মোৰ পচন্দ হৈ গ'ল আৰু লৈ আহিলোঁ আৰু দিয়ক, ঈশ্বৰৰ কৃপাত লৈ আহিলোঁ আৰু। এখন গাড়ী ভাল, যোনে পায় মানে ভাল গাড়ী এখন পাব আৰু ধুনীয়া গাড়ী এখন পাব। গতিকে গাড়ীখনৰ সবিশেষ ভিডিঅ' এটা মই বনামেই বাৰু। এয়া ওলাই আহিলোঁ, এয়া ফৰেষ্টৰ অফিচৰ এয়া আৰু এইখিনি। এইফালে ৰাইট চাইডে মন্দিৰৰ, বশিষ্ঠ মন্দিৰলৈ যায়গৈ আৰু এইফালে যায়গৈ গুৱাহাটীলৈ, মানে বশিষ্ঠ চাৰিআলিলৈ যায়গৈ আৰু মই সিফালৰ পৰা ওলাই আহিলোঁ। মই ওলাই আহিলোঁ ফৰেষ্টৰ কেম্পটোৰ পৰা, সেই তাৰ পৰা ওলাই আহিলোঁ আৰু। চ' গাড়ী লৈ আহি আছোঁ দিয়া। গাড়ীখন চলাই বৰ ভাল লাগিছে দিয়ক, বহুত ধুনীয়া লাগিছে, মানে কি ক'ম আৰু মই। বডি চাউণ্ড নাই, ছাছপেনশ্যনৰো কাম নাই, ভাল মেইনটেইন কৰিয়ে ৰাখিছে। এখন স্পৰ্টছ মডেল, টপ মডেল হয়। এইটো এয়াৰ বেগৰ চিম্বলটো আহি আছে খালি, এইটো স্কেন মাৰিলে গুচি যাবগৈ। 65,481, এই জেনুইন চলিছে, ধুনীয়া আৰু মজা, মানে বঢ়িয়া গাড়ীখন পাই গ'লোঁ। লৈ আহি আছোঁ এতিয়া। মই গাড়ীখনৰ সবিশেষ ডিটেইলছ ভিডিঅ' এটা বনামেই দিয়ক। এই খুটি নাটি মাৰি বনাওঁ যে, এক্সিডেণ্টেল নেকি, চিল আছে নে নাই, ইঞ্জিন, সকলোবিলাক যে মই খুটি নাটি মাৰি আপোনালোকক দেখাওঁ, তেনেকুৱা ডিটেইলছ ভিডিঅ' এটা বনাই দেখামেই বাৰু। আৰু গাড়ীখনৰ কিমান প্ৰাইচ ৰাখোঁ সেয়াও আপোনালোকক জনাম। কম দামতে দি দিম দিয়ক, বঢ়িয়া গাড়ীখন কম দামতে দি দিম। মই এনেও কমতে চেল কৰোঁ, জানেই আপোনালোকে। কৃষ্ণ প্ৰভু কৃষ্ণ। গতিকে এয়া আৰু আহি আছোঁ। ইয়াৰ পৰাতো মোৰ ঘৰলৈ প্ৰায় 80 কিলোমিটাৰমান হয় গুৱাহাটীৰ পৰা। ঘৰ পাওঁতে 7-8টা বাজিবগৈ নেকি আৰু, এতিয়াতো 5টামান বাজিলেই। গাড়ীখন মানে দাদাজনে ইমানেই মেইনটেইন কৰি ৰাখিছে। চেল কৰিম বুলি সচৰাচৰ কিছুমান মানুহে কৰে কি, চেল কৰিমেই যেতিয়া গাড়ীখনে কিয় কাম কৰিব লাগে তেনেকুৱা, কিন্তু এইখনত তেনেকুৱা নহয়। চেল কৰাৰ আগত দাদাজনে ছাৰ্ভিচিং কৰি দিছে, এই ছাছপেনশ্যনৰ টুকটাক কিবা এটা কাম কৰাই দিছে, আৰাম চাৰাম চেঞ্জ কৰি দিছে।
এইখন গাড়ী যোনে লয় একো খৰচ কৰিব নালাগে, জাষ্ট লওক আৰু চলাওক, মানে এনেকুৱা হৈ আছে। গতিকে আহি আছো এতিয়া। চিল ইঞ্জিন, অকমান মবিলৰ লিকেজ নাই, মবিলৰ ক'ত যে ঘামি থাকে তেনেকুৱা কোনো নাই, ৰেঞ্জ এটা লগোৱা নাই ইঞ্জিনত, মানে পুৰা চিল হৈ আছে আৰু। চ' ভাল লাগিল, মোৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যনটোৱে ভাল হৈছে। আৰু বাম্পাৰৰ চুককেইটাত অকণ স্কুপ চিস্কুপ মাৰা আছে, সেইখিনি মই ঠিক ঠাক কৰি দিম। বেছিক কাম যিকেইটা আছে কৰাই দিম আৰু। গাড়ীখন আনিলো বুলি এটা আপডেট দিলো আৰু আপোনালোকক। এতিয়া আহি পালোহি যোৰাবাট, গাড়ীখনত এচি লগাই আহিছো। আপত একেবাৰে মানে পুৰা পিক আপত উঠিছে দেই, ইঞ্জিনটো বৰ ধুনীয়া হৈ আছে গাড়ীখনৰ। কালি মই ডিটেইলছৰ ভিডিঅ' এটা দিম। আৰু টায়াৰ এটাৰ প্ৰব্লেম আছিল, টায়াৰ এটাও কিনি ললো। অলপমান ইটো সিটো টুকটাক আছে, সেইকেইটা কৰাম আৰু কৰাই মেলি আপোনালোকক দিম। তথাপিও মই কালি ডিটেইলছৰ ভিডিঅ' এটা আপলোড কৰিম গাড়ীখনৰ, কিমান প্ৰাইচ ৰাখিছো সেয়াও জনাম। চ' সেয়াই আৰু, কালি পাব দিয়ক ফাইনেল ভিডিঅ'টো। যোৰাবাটতে তেলটো ঢালি লওঁ। তেলো ধেৰ নেঢালো নহয়, 500 মান টকা এটা তেল ঢালিম আৰু। এই ইয়দৰ যি ধুনীয়া মাইলেজ, গতিকে 500 টকাত আৰামত ঘৰ পাই যামগে ধুনীয়াকে। মই ঘৰ পায়ো ৰখিবগৈহে। মই গুৱাহাটীৰ পৰা আহি ঘৰে পাম এতিয়া আৰু। তেল মই 500 টকা ভৰাইছিলো, আহোঁতেতো একেবাৰে তেল নাছিলে। এতিয়া চাওক, তেল মানে আৰু জমাহে আছে দেই গাড়ীখনত, এই ৰিজাৰ্ভতে লাগাগে নাই, তামাম মাইলেজ দেই। সেইকাৰণে ইয়নখন মানুহে চবেই বিচাৰে আৰু মাইলেজৰ কাৰণে। গতিকে এইফালে এচিও লগাই আছো মই।